আজি 10 নং বিলাসীপাড়া বিধানসভার সমষ্টির অন্তর্গত এই লাউপাড়া বিলাসীপাড়া লাউপাড়া নবনির্মিত শ্মশানৰ শুভ উদ্বোধন কৰে বিধায়ক জীৱেশ ৰায়। অঞ্চলবাসী ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই KSC কমতাপুৰ সাহিত্য পৰিষদৰ উন্নয়ন পুঁজিৰ নিৰ্মাণ কৰা হৈছিল শ্মশানখন। শ্মশানখন নিৰ্মাণৰ লক্ষ্যৰে KSCৰ পাৰিষদৰ অমৰেন্দ্ৰ নাৰায়ণ বৰ্মনে নিজৰ উন্নয়ন পুঁজি 10 লাখ টকা আমন্ত্ৰণ দিছিল। আটক ধুনীয়াকৈ নিৰ্মাণ কৰা শ্মশানখন বুধবাৰে বিধায়ক জীৱেশ ৰায়ে অঞ্চলবাসী ৰাইজৰ উপস্থিতিত শুভ উদ্বোধন কৰে। অঞ্চলবাসী ৰাইজৰ দীৰ্ঘদিনীয়া দাবী এটা পূৰ্ণ হোৱাত পাৰিষদ অমৰেন্দ্ৰ নাৰায়ণ বৰ্মনক ধন্যবাদ জ্ঞাপন কৰে ৰাইজে। শুভ উদ্বোধনী সভাত বিধায়ক ৰায়ে অঞ্চলটোৰ সকলো জ্বলন্ত সমস্যাসমূহ পৰ্যায়ক্ৰমে পূৰণ কৰিব বুলি আশ্বাস প্ৰদান কৰাত ৰাইজ উৎফুল্লিত হৈ পৰে। নিউজ ডেস্ক ৰিপোৰ্ট দ্য BN নিউজ। লাউপাড়া অঞ্চলত এখন আমাৰ কমতাপুৰ সুৰক্ষা সমিতি কমতাপুৰ অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা মই শ্ৰী অমৰেন্দ্ৰ নাৰায়ণ বৰ্মন সাধাৰণ পৰিষদ মোৰ এলটমেণ্ট হোৱা পুঁজিৰ পৰা ইয়াত মই 10 লাখ টকাৰ অনুদান মোৰ তৰফৰ পৰা দিয়াত সেই পুঁজিৰে সুন্দৰকৈ এখন মানে শ্মশানত এখন চিতা আৰু ঘৰটো বনালে আৰু এটা জিৰণি চৰাও বনালে, দেখাত বৰ ধুনীয়া হৈছে। আজি যিটো অপেনিং কাৰ্যত আমাৰ সন্মানীয় আমাৰ KSCৰ চিফ মহোদয় আৰু লগতে তেওঁ বৰ্তমান আমাৰ বিলাসীপাড়া 10 নম্বৰ সমষ্টিৰ তেওঁ এজন মানে MLA বিধায়ক হিচাপে মোৰ লগত তেওঁ এনে এটা সম্বন্ধ মামা ভাগিনাৰ এটা সম্বন্ধ যদিও হয়, মই ৰিকুৱেষ্ট কৰিলোঁ যে আপুনি সন্মানীয় বিধায়ক হিচাপে আপোনাৰে সমষ্টি লাউপাড়া বাণীমাৰীত মই যিটো শ্মশান মোৰ বনোৱা ক্ষেত্ৰত পুঁজি দিছিলোঁ সেইটো কমপ্লিট হৈছে, আপুনি আহি উদ্বোধন কৰক। আজি 10 নং বিলাসীপাড়া বিধানসভার সমষ্টির অন্তর্গত এই লাউপাড়া গাঁৱত বহুদিনীয়া এটা গাঁওবাসীৰ আবেদন মৰ্মে আমি আমাৰ পৰিষদৰ আবণ্টিত পুঁজিৰে আমাৰ সন্মানীয় GM অমৰেন্দ্ৰ নাৰায়ণ বৰ্মন ডাঙৰীয়াৰ আবণ্টিত পুঁজিৰে আমি এটা শ্মশান গৃহ আৰু ৰেষ্ট হাউচ ইয়াতে আজি নিৰ্মাণ কাম সম্পূৰ্ণ কৰি আজি শুভ উন্মোচন কৰা হ'ল। এই শ্মশান গৃহটি আৰু ৰেষ্ট হাউচ যিটো গৃহ আছে, গাঁওবাসীয়ে বহুদিন ধৰি আমাক আবেদন জনাইছিল আৰু সেই মৰ্মে আমি যোৱাটো বৰ্ষত 6 মাহ আগতে কামখিনি সম্পূৰ্ণ কৰি আৰু আজি মুকলি কৰা হয়, শুভ উন্মোচন ইতিমধ্যে কৰা হ'ল। গতিকে ইয়াত খুব এটা ভাল পৰিৱেশ দিয়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ। তাৰ লগতে ৰাইজৰ সৈতে আমি মত বিনিময় কৰিলোঁ। আই মাতৃসকল, গাঁৱৰ যুৱ বন্ধুসকল, ৰাজহুৱা বিভিন্ন সমস্যা আছে, ৰাস্তা ঘাট ইত্যাদি উপাসনাস্থলীৰ সমস্যা আছে। এই সমস্যাসমূহ আমি আগন্তুক দিনত বিধায়ক পুঁজি বা আমাৰ বিভাগীয় বিভিন্ন পুঁজি পৰিষদৰ পুঁজিৰে নিশ্চিতভাৱে এই আমাৰ সমস্যাসমূহ সমাধানৰ দিশত আগন্তুক দিনত আমি ধাৱমান হ'ম।